আপুনি জানেনে দাঁতেৰে নখ কাটিলে কি ৰোগ হয়? আমাৰ শৰীৰত কোন ভিটামিনৰ অভাৱ হ'লে কাটি গ'লে ৰক্তক্ষৰণ বন্ধ নহয়? বাহি ভাত খালে কোনটো ৰোগ নিৰাময় হয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সমগ্ৰ বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক উৎসৱ পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক ইউৰোপ, খ ভাৰত, গ পাকিস্তান, ঘ নেপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত। সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত দেশত সৰ্বাধিক উৎসৱ পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে সহস্ৰবাহু মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে ক উদয়পুৰ, খ যোধপুৰ, গ অসম, ঘ কেৰালা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উদয়পুৰ। সহস্ৰবাহু মন্দিৰ উদয়পুৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়? অপশ্যনসমূহ হৈছে ক আমেৰিকা, খ ডুবাই, গ ভাৰত, ঘ ছুইডেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ছুইডেন। ছুইডেন দেশত জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে তাজমহল কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ হৈছে ক মধ্যপ্ৰদেশ, খ উত্তৰ প্ৰদেশ, গ গোৱা, ঘ দিল্লী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উত্তৰ প্ৰদেশ। তাজমহল উত্তৰ প্ৰদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে বাহি ভাত খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ ডায়েবেটিছ, গ কোষ্ঠকাঠিন্য, ঘ মেলেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কোষ্ঠকাঠিন্য। বাহি ভাত খালে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ঘৰত কি ছটিয়াই দিলে সাপ লগে লগে বাহিৰলৈ ওলাই যায়? অপশ্যনসমূহ হৈছে ক ফেনাইল, খ নিমখ, গ পেট্ৰল, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ফেনাইল। ঘৰত ফেনাইল ছটিয়াই দিলে সাপ লগে লগে বাহিৰলৈ ওলাই যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ডাবল শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন? অপশ্যনসমূহ হৈছে ক অনিতা শৰ্মা, খ অৰ্জুন চোপ্ৰা, গ মিতালী ৰাজ, ঘ পুনম যাদৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মিতালী ৰাজ। পৰৱৰ্তী প্ৰশ্নটো হৈছে গৌতম বুদ্ধই ক'ত প্ৰথম ধৰ্মোদ্ভাৱনী দিছিল? অপশ্যনসমূহ হৈছে ক সাৰনাথ, খ বোধগয়া, ঘ কুশীনগৰ, ঘ লুম্বিনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সাৰনাথ। গৌতম বুদ্ধই প্ৰথম ধৰ্মোদ্ভাৱনীটো সাৰনাথত দিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহ হৈছে ক লোকসভাৰ অধ্যক্ষ, খ মুখ্য ন্যায়াধীশ, গ প্ৰধানমন্ত্ৰী, ঘ সংসদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সংসদ। ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিক সংসদে নিযুক্তি দিয়ে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত মানুহতকৈ বেছি কেংগাৰু আছে? অপশ্যনসমূহ হৈছে ক জাপান, খ অষ্ট্ৰেলিয়া, গ চীন, ঘ ভাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া দেশত মানুহতকৈ বেছি কেংগাৰু আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে আটাইতকৈ দ্ৰুত গতিত বৃদ্ধি পোৱা উদ্ভিদৰ নাম কি? অপশ্যনসমূহ হৈছে ক কল,
খ নিম, গ বাঁহ, ঘ গাহবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাঁহ। আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্ভিদ হৈছে বাঁহ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন মোগল সম্ৰাট শিক্ষিত নাছিল? অপশ্যনসমূহ হৈছে ক জাহাংগীৰ, খ আকবৰ, গ বাবৰ, ঘ হুমায়ুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আকবৰ। মোগল সম্ৰাট আকবৰ শিক্ষিত নাছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন বছৰত ভাৰতে প্ৰথম মহাকাশ উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰিছিল? অপশ্যনসমূহ হৈছে ক 1970 চনত, খ 1972 চনত, গ 1975 চনত, ঘ 1980 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1975 চনত। 1975 চনত ভাৰতে প্ৰথম মহাকাশ উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে আমাৰ শৰীৰত কোন ভিটামিনৰ অভাৱ হ'লে কাটি গ'লে ৰক্তক্ষৰণ বন্ধ নহয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন কে। আমাৰ শৰীৰত ভিটামিন কেৰ অভাৱ হ'লে কাটি গ'লে ৰক্তক্ষৰণ বন্ধ নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক দেশৰ শস্যৰ ভঁৰাল বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক পঞ্জাৱ, খ অসম, গ বিহাৰ, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পঞ্জাৱ। ভাৰতৰ পঞ্জাৱ ৰাজ্যক দেশৰ শস্যৰ ভঁৰাল বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেনেধৰণৰ ঔষধে দ্ৰুত বৃক্কৰ ক্ষতি কৰে? অপশ্যনসমূহ হৈছে ক জ্বৰৰ ঔষধ, খ গেছৰ ঔষধ, গ বিষৰ ঔষধ, ঘ টোপনিৰ ঔষধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বিষৰ ঔষধ। বিষৰ ঔষধে দ্ৰুত গতিত বৃক্কৰ ক্ষতি কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যত আইৰণৰ উত্তম উৎস আছে? অপশ্যনসমূহ হৈছে ক ভাত, খ দাইল, গ কমলা, ঘ কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিচমিচ। কিচমিচ খাদ্যত আইৰণৰ উত্তম উৎস আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে দাঁতেৰে নখ কাটিলে কি ৰোগ হয়? অপশ্যনসমূহ হৈছে খ কেঞ্চাৰ ৰোগ, খ ডায়েৰিয়া, গ ডায়েবেটিছ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েৰিয়া। দাঁতেৰে নখ কাটিলে ডায়েৰিয়া ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিতভাৱে কি খালে আমাৰ হাঁওফাঁও সতেজ হৈ থাকে? অপশ্যনসমূহ হৈছে ক চাহ, খ চিগাৰেট, ঘ তুলসী, ঘ অশ্বগন্ধা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তুলসী। নিয়মিতভাৱে তুলসী পাত খালে আমাৰ হাঁওফাঁও সতেজ হৈ থাকে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় ফলৰ নাম কি? অপশ্যনসমূহ হৈছে ক কল, খ আম, গ কমলা, ঘ আনাৰস। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু কোনে ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।